Dear students, আজি আমি কেইটামান ফর্মুলা আলোচনা কৰিম সূত্ৰ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত ইংলিশত কয় এইটো ত্ৰিকোণমিতিক ৰেশিওস অফ কমপ্লিমেন্টাৰী এংগেলস তোমালোকে পাৰিলে ইংলিশ টাৰ্ম বিলাক মুখস্থ কৰি থৈ দিবা কাৰণ হায়াৰ ক্লাছত ইংলিশ বিলাকে বেছি দৰকাৰ পৰিব এতিয়া আমাৰ কথা হ'ল আমি এটা সমকোণী ত্ৰিভুজ বনালো এ বি সি বি কোণটো 90 ডিগ্ৰী এইটো হৈছে থিটা থিটাৰ বিপরীত বাহুটো লম্ব হব আমি জানো যেটো কোণ আমি ধৰি লও এটাৰ অপোজিটটো আমি লম্ব হব 90 ৰ অপোজিটটো বিপরীতটো আমাৰ অতিভুজ হ'ব আৰু বাকিটো ভূমি হ'ব এতিয়া আমি প্ৰথম ক্লাছত কিছুমান বস্তু দিছিলো এইটো বস্তু আকৌ মই এইবিলাক অলপ আলোচনা কৰিছো sin থিটা মানে আমাৰ লম্ব বাই অতিভুজ লম্ব বাই অতিভুজ হৈছে sin থিটা এটো আমি লম্ব হৈছে AB অতিভুজ হৈছে AC AB বাই AC লিখিব পাৰো এইটো আমি পাৰো নাম্বার 2 cos থিটা মানে ভূমি বাই অতিভুজ আৰু ভূমি হৈছে BC অতিভুজ হৈছে AC BC by AC. Number 3, tan theta equal to লম্ব by ভূমি. Tan theta equal to লম্ব by ভূমি আমি জানো লম্ব by ভূমি এটো আমি জানো tan theta লম্ব মানে AB আৰু ভূমি মানে BC. Cot theta equal to আমি কি জানো cot theta ভূমি by লম্ব এটো হৈছে ভূমি বাই লম্ব cot থিটা ভূমি বাই লম্ব ভূমি হৈছে BC আৰু লম্ব হৈছে AB BC বাই AB নাম্বার 5 sec থিটা equal to অতিভুজ বাই ভূমি এটো হৈছে sec থিটা অতিভুজ হৈছে AC আৰু ভূমি হৈছে BC আৰু নাম্বার 6 cosec থিটা equal to আমি জানো cosec মানে অতিভুজ বাই লম্ব অতিভুজ বাই লম্ব অতিভুজ হৈছে আমাৰ কি AC আৰু লম্ব হৈছে AB এটো আমি পাই গলো এতিয়া আমাৰ কথা হ'ল এই একই বস্তু যদি আমি হেই কৰো মানে এইটো ফিগাৰতে এইটো কোণ কিমান হ'ব এইটো 90 এইটো তোমাৰ থিটা এইটো হ'ব 90 মাইনাস থিটা গতিকে এইটো কোণ হ'ব আমাৰ একই ফিগাৰ মই আকৌ এবাৰ বনাই ললো এইটো কোণ হ'ব 90 মাইনাস থিটা এইটো তো থিটা দিয়ে আছে এইটো হৈছে আমাৰ 90 এইটো হ'ব 90 মাইনাস থিটা 90 মাইনাস থিটা কি হ'ব কাৰণ আমি কি জানো A plus B plus C equal to 180 degree. তিনিটা কোণৰ সমষ্টি আমাৰ 180 ডিগ্ৰী দুই সমকোণ বুলি কয় আৰু A মানে নাজানো B মানে 90 ডিগ্ৰী দিয়া আছে C মানে থিটা ধৰি লৈছো so 180 so A equal to 180 minus 90 minus theta এইটো হৈছে 90 ডিগ্ৰী minus theta A equal to 90 degree minus theta গতে এইটো কোণ আমি কি পালো 90 degree minus theta এতিয়া আমি এই 90 degree minus theta এইটো কথা চিন্তা করি যদি এইটো কোণ আমি ধৰি লও তেনে ইয়াৰ বিপৰীত বাহুটো হ'ব আমাৰ লম্ব আৰু 90 ৰ অপোজিটটো অতিভুজ আৰু এটা ভূমি হৈ যাব এতিয়া এই ভূমি আৰু লম্ব সালসলনি হৈ যাব এইটো কোণ ধৰিছো মানে এইটো কোণ ধৰিলে আমাৰ এইটো লম্ব হ'ব এইটো কোণ ধৰিলে এইটো লম্ব হ'ব এই দুটা আমাৰ চেঞ্জ হৈ গল একই ফৰ্মুলা আমি আকৌ লিখিম নাম্বার 1 ফর্মুলা বিলাক মই আকৌ লিখি দি আছো নাম্বার 1 sin থিটা মানে লম্ব বাই অতিভুজ আমি জানো sin থিটা লম্ব বাই অতিভুজ ইয়াত লম্ব হল BC
আৰু অতিভুজ হৈছে AC BC by AC নাম্বার 2 cos theta equal to ভূমি by অতিভুজ ভূমি by অতিভুজ ভূমি by অতিভুজ আমাৰ cos theta অতিভুজ so sorry এইটো আমাৰ হেৰি হ'ব 90 minus এইটো আমাৰ 90 ডিগ্ৰী minus theta আমি ধৰি লম এইটো হ'ব নাম্বার 1 sin 90 ডিগ্ৰী minus theta এইটো পাই যাম আৰু নাম্বার 2 cos 90 ডিগ্ৰী minus theta এইটো পাই যাম so 90 minus theta sin 90 minus theta লম্ব by অতিভুজ তাৰ মানে BC by AC আৰু cos 90 minus theta ভূমি by অতিভুজ ভূমি মানে হৈছে আমাৰ AB by অতিভুজ হ'ব AC এইটো পাই গলো এতিয়া আমাৰ নাম্বার 3 tan 90 minus theta tan 90 minus theta tan মানে লম্ব by ভূমি লম্ব মানে কি ইয়াত BC আৰু ভূমি মানে AB নাম্বার 4 cot tan 90 minus theta equal to এটা cot 90 ডিগ্ৰী minus theta cot 90 ডিগ্ৰী minus theta আমি জানো ভূমি বাই cot মানে ভূমি বাই লম্ব ভূমি বাই লম্ব ভূমি হৈছে ইয়াত AB আৰু লম্ব হৈছে BC এইটো পাই গলো এতিয়া আমাৰ নাম্বার 5 sec 90 ডিগ্ৰী minus theta sec 90 ডিগ্ৰী minus theta sec মানে অতিভুজ by ভূমি অতিভুজ by ভূমি হৈছে sec আৰু ইয়াত অতিভুজ হৈছে AC আৰু ভূমি হৈছে AB এইটো পাই গলো নাম্বার 6 cosec 90 ডিগ্ৰী minus theta cosec 90 ডিগ্ৰী minus theta cosec হলে আমাৰ কি হয় অতিভুজ by লম্ব অতিভুজ by লম্ব অতিভুজ by লম্ব অতিভুজ মানে AC আৰু লম্ব মানে BC এই কেইটা আমি পালো আমাৰ চিত্র দুটা আমাৰ সেম দুটা চিত্রই আমাৰ সেম কিন্তু আমি কি পালো একে চিত্রতে আমি যদি এইটো কোণ ধৰি লও তেনলে এইবিলাক পাই যাম আকৌ যদি এইটো কোণ ধৰি লও তেনলে এইবিলাক আমি ৰিলেশন পাম তে এই কেইটাৰ পৰা আমি কেইটামান ফৰ্মুলা বনাম কেনেকা ফৰ্মুলা আকৌ আমি নাম্বার 1 লিখিছো 1 লিখি আমি এতিয়া ফৰ্মুলা কেইটা স্টার্ট কৰি দিম sin 90 ডিগ্ৰী minus theta sin 90 ডিগ্ৰী minus theta we get BC by AC আমি BC by AC পাইছো ইয়াৰ সহজন BC by AC কি আছে BC by AC মানে cos theta সো এইটো আমি cos theta লিখিব পাৰিম কাৰণ এই ৰাইট হ্যান্ড সাইড দুটা সেম sin 90 minus theta BC by AC আৰু BC by AC মানে আমি cos theta জানো সো গতিকে আমি sin 90 minus theta cos theta লিখিব পাৰো নাম্বার 2 cos 90 ডিগ্ৰী minus theta cos 90 ডিগ্ৰী minus theta আমি কি জানো AB by AC আকৌ ইয়াত AB by AC মানে কি জানো sin theta সো এইটো আমি কি পাম sin theta পাই যাম নাম্বার 3 tan 90 ডিগ্ৰী minus theta tan 90 ডিগ্ৰী minus theta আমি কি পাম tan 90 ডিগ্ৰী minus theta আমি পাও ইয়াত আমাৰ কি আছে BC by AB ইয়াত আকৌ BC by AB মানে কি BC by AB মানে cot theta সো আমি cot theta পাই গলো এতিয়া নাম্বার 4 cot 90 ডিগ্ৰী minus theta cot 90 ডিগ্ৰী minus theta cot 90 মানে AB by BC আকৌ AB by BC মানে tan theta এইটো এটা আমি পাই গলো সো বঢ়িয়াকৈ আমাৰ এনসাৰ বিলাক আহি আছে নাম্বার 5 sec 90 ডিগ্ৰী minus theta sec 90 ডিগ্ৰী minus theta আমি কি পাইছো AC by AB
ইয়াত আমাৰ AC by AB মানে cosec থিটা এইটো আমি cosec থিটা পাই গলো এতিয়া আৰু এটা বাকি আছে cosec 90 ডিগ্ৰী minus theta cosec 90 degree is AC by BC and AC by BC মানে sec theta so এই theta আমি বঢ়িয়া কৈ ফর্মুলা পাই গলো তে কি পাই গলো sin 90 minus theta cos 90 minus theta sin theta tan 90 minus theta cot 90 minus theta tan theta sec 90 minus theta cosec and cosec 90 minus theta sec theta এতিয়া আমাৰ কথা হল এই কেটা কার কার লগত ফ্রেন্ডশিপ হৈ গৈছে sin আৰু cos ৰ মাজত ফ্রেন্ডশিপ tan আৰু cot sec আৰু cosec sin 90 minus theta sin ৰ ফ্রেন্ড cos তো cos theta cos 90 minus theta cos ৰ ফ্রেন্ড sin theta tan 90 minus theta cot theta cot 90 minus theta tan theta একেদৰে sec ৰ ফ্রেন্ড হৈছে cosec cosec ৰ ফ্রেন্ড হৈছে sec এই যে ফ্রেন্ডশিপ হিচাপে মনত ৰাখিবা আৰু এইকেইটা মনত ৰাখিব লাগিব ৰাখিলে আমি পটাপট প্ৰবলেম বিলাক সলভ কৰিব পাৰিম কোনো এটা প্ৰবলেম নাই ডিফিকাল্ট লাগিব বা টান লাগিব গতিকে আমি তোমালোকে এইখানি কিবা কৰি হলো এইকেইটা মেমৰি থৈ দিবা বাকি কেনেকৈ হৈছে আৰু যদি এইখানি গোটেইখিনি মনত থাকা ৰাখিব পৰা তেনে লাইভতো পাহৰি নাযাবা মেমৰিত থাকিবই আৰু ডিলিট হোৱাৰ চান্স নাই কিন্তু যদি এইখানি অকল মনত ৰাখা কেতিয়াবা ডিলিট হ'ব পাৰে অকল ফ্ৰেন্ডশিপটো মনত ৰাখিবা সাইনৰ ফ্ৰেন্ড cos টেনৰ ফ্ৰেন্ড cot আৰু সেকৰ ফ্ৰেন্ড cosec তো এইখানি দয়া কৰি বঢ়িয়া কৈ মুখস্থ কৰি থৈ দিবা যাতে ভাইৰাছে এটাক কৰিব নোৱাৰে পুৰা এন্টি ভাইৰাছ ভৰাই থৈ দিবা গতিকে তাৰ পিছত তুমি চাবা প্ৰত্যেকটো প্ৰবলেম ইজি সো ধন্যবাদ